এইটোৱে আছিল আমাৰ জুবিন দাৰ প্ৰথমটো ভিডিঅ' আৰু এতিয়া যিহেতু এটা ক্লিপ ওলাই থকা হ'ল চিৰিয়েল চিনেমাৰ দৰে ট্ৰেইলাৰৰ দৰে এটা খণ্ড ওলাই থকা হ'ল গতিকে এতিয়া আমি এইটো প্ৰথম ভিডিঅ' বুলিয়ে ক'ব লাগিব বা যোনখিনি সময়ত তেওঁ একেবাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল বা আমাৰ মাজৰ পৰা হেৰাই গৈছিল শেষৰ ভিডিঅ'টো নাই ইয়াত দেখিছে জাপ দিছিল এনেকৈ এইটো আছিল ফাৰ্ষ্ট ভিডিঅ' তাৰপিছত শেষৰ ভিডিঅ'টো সেই সময়কণৰ ভিডিঅ'টো নাই পোৱা বা কোনজন ব্যক্তিয়ে এই ভিডিঅ'বোৰ এটাকৈ আপলোড কৰি আছে সেইখিনি কথাও গম পোৱা নাই জুবিন দাৰ মোবাইলটোত কেনেকুৱা কি ধৰণৰ তথ্য আছে সেইখিনি কথাও আমি গম পোৱা নাই মানে আমি গম পোৱাই নাই এতিয়া তেওঁ কি হিচাপত তেওঁ সেই সময়কণত তেওঁ ঢুকাইছিল আমাৰ মাজৰ পৰা বিদায় লৈছিল সেই সময়কণৰ ভিডিঅ'টো নাই হয়তো এইখন মই নাও বুলি কৈছোঁ বা জাহাজ বুলি কৈছোঁ যিখনত বাকীবোৰ উঠি আছে সেই তাত নিশ্চয় চি কেমেৰা থাকিব চি কেমেৰাৰ ফুটেজৰ একো ভিডিঅ' পোৱা নাই এয়া দেখিছে জুবিন দা উপঙি গৈছে সেইখিনি সময়তে জুবিন দা চেঞ্চলেছ হৈ গৈছিল মানে নোৱাৰা হৈ গ'ল বহুত তেওঁক মাল খুৱাই দিলে বা বহুত ধৰণৰ তেওঁক কিবা কিবি হয়তো খুৱাই দিলে দেখিছে উপঙি গৈছে জুবিন দা তেতিয়াই অৱস্থা নাইকিয়া হ'ল হয়তো জুবিন দাক যদি তেতিয়াই সকলোৱে উঠাই নিলে হয় বা ই ছাইডত চাওক সকলোৱে ৰখি চাই আছে তেতিয়া যদি পাৰলৈ উঠাই লৈ গ'ল হয় যে তই গা ধুব নালাগে আজি এনেকুৱা পৰিস্থিতি নহ'ল হয়